তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাত্ৰ 2টা দিন বাকী আৰু ইয়াৰ প্ৰাক্ষণত দেখা গৈছে ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে ধুবুৰী জিলাৰ ধুবুৰী যি লোকসভা সাংসদ সমষ্টি ইয়াক লৈ প্ৰাৰ্থীসকলে কিন্তু নিৰ্বাচনী বতাহ গৰম কৰি তোলা পৰিলক্ষিত হৈছে। কিন্তু তাৰ মাজতেই পোহৰলৈ আহিছে এগৰাকী ব্যতিক্ৰম প্ৰাৰ্থী। কেৱল মাত্ৰ টাইম 8ৰ কেমেৰাত বন্দী হোৱা এইগৰাকী প্ৰাৰ্থী আজি 2টা দিন বাকী থকাৰ প্ৰাক্ষণতো নিৰ্বাচনত যি প্ৰতিনিধিত্বত নামিছে তেওঁ কিন্তু কোনো ধৰণৰ প্ৰচাৰ কাৰ্য চলোৱা নাই, বৰং তেওঁ এতিয়াও ব্যস্ত হৈ আছে সোণৰ ব্যৱসায়ত। কোন এইগৰাকী প্ৰাৰ্থী তেওঁৰ পৰা আমি জানিবলৈ যত্ন কৰোঁ আহক। এইগৰাকী প্ৰাৰ্থীয়ে যদিও এইবাৰ নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিছে, কিন্তু আজিৰ দিনটোতো মাত্ৰ 2 দিন বাকী আছে যদিও তেওঁ নিজক লৈ কিন্তু প্ৰচাৰ চলোৱা নাই। এনেকি তেওঁ যি সোণৰ ব্যৱসায় কৰে এই সোণৰ ব্যৱসায়ত তেওঁ আজিও ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। আচলতে কি উদ্দেশ্যে তেওঁ এইদৰে নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিছে সেয়া জানিবলৈ আমি পোনে পোনে তেওঁৰ কাষলৈ যাবলৈ যত্ন কৰিম। কি কয় তেওঁ? আপুনি উদ্দেশ্য বেছি একো নহয়, মই ডেকা ল'ৰা, এইবাৰ মই নমিনেশ্যন ছাবমিট কৰিলোঁ। উদ্দেশ্য মোৰ এটাই, মানে এক্সপিৰিয়েঞ্চ এটা ল'ব লাগে, এক্সপিৰিয়েঞ্চ ল'বলৈ মই নমিনেশ্যনটো ছাবমিট কৰিছোঁ। কেনেকৈ কি হয় মোৰ মানে আগত এইটো এক্সপিৰিয়েঞ্চ নাছিল, এইবাৰ মই মানে শিকা হ'ল আৰু কেনেকৈ কি কৰিব লাগে। কেনেকুৱা দেখা পাইছে আপুনি এতিয়া? কালি আৰু 2 দিনমান বাকী আছে ভোট গ্ৰহণৰ, তাৰপিছতো আপুনি এতিয়ালৈকে নিৰ্বাচনৰ প্ৰচাৰৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বা প্ৰচাৰ চলোৱা নাই, কেনেকুৱা দেখি আছে? প্ৰচাৰ চলোৱা নাই যদিও মানে মাজে সময়ে মানুহ কয়, মই যদিও বাহিৰত ওলোৱা নাই তথাপি আলোচনা মানে যিটোৱে হয় ইয়াত 2টাতে ফাইট হ'ব নেকি, তালাচাবি আৰু কংগ্ৰেছৰ ফাইট হ'ব। কংগ্ৰেছ আৰু UDFৰ মাজত প্ৰতিনিধিত্ব হ'ব, আপুনি মানে সেইকাৰণে প্ৰচাৰ চলোৱা নাই নেকি? নহয়, এইটো নহয়, মই মানে নিজা প্ৰচাৰ কৰা নাই। মই এনেকুৱা এটা হ'ব পাৰে যে মোৰ নিজৰ ভোটটো মই নিজক নিদিওঁ। মই মানে ভোটৰ কাৰণে এইবাৰ থিয় হোৱা নাই, মই পাব্লিকৰ পৰা ভোট নিবিচাৰোঁ, কিয়নো মই এইবাৰ প্ৰচাৰ কৰা নাই, এটা পোষ্টাৰো দিয়া নাই। আপোনালোকে চাব, মই এটা পোষ্টাৰো দিয়া নাই, মই ফেচবুক মানে আপোনাৰ ছ'চিয়েল মিডিয়াতো যোৱা নাই, এটা বেনাৰো দিয়া নাই, এটা মানে আপোনাৰ হোৰ্ডিঙো নাপাব, এটা মিটিঙো কৰা নাই। জিকা সম্ভাৱনা আজিৰ দিনত যদি আমি ক'ব যাওঁ, এসপ্তাহ আগত এটা মানে চিনাৰীটো অলপ বেলেগ আছিল, আজিৰ দিনত জিকাৰ সম্ভাৱনাটো কোৱা টান। মানে এসপ্তাহ আগত কংগ্ৰেছৰ জিকা ভাৱ আছিল, কিন্তু আজি অলপ টাফ হৈছে। মানে দিনক দিনে UDFৰ ফালে মানুহখিনি ঢাল খাইছে, মানে একেবাৰে সাধাৰণ কেটাগৰীৰ মানুহবিলাক। ইয়াৰ আগত কংগ্ৰেছৰে ফিল্ড আছিল, আৰু ধৰক আমাৰ মানিকাচৰত যিটো কংগ্ৰেছৰ স্থানীয় নেতাবিলাক ঠিকে আছে, মানে যেনেকৈ কংগ্ৰেছৰ মানে ভোট বিচাৰিব লাগিছিল তেনেকুৱা মানে ভোট বিচৰা হোৱা নাই, কেম্পিংটো হোৱা নাই। আপুনি প্ৰচাৰো চলোৱা নাই, ভোট আপুনি নিজৰ ভোটটো নিজক নিদিব বুলি কৈছে, কিন্তু আপোনাক চৰকাৰী ফালৰ পৰা ছিকিউৰিটি দিয়া হৈছে নে নাই? ছিকিউৰিটি দিয়া হৈছে, ছিকিউৰিটি আছে, এতিয়া খাব কৈছে ছিকিউৰিটি। আপুনি এতিয়া মানে এই যে 2 দিন যে আছে কি কৰিছে, কি কামত ব্যস্ত হৈ? নহয়, মই মানে ব্যৱসায় কৰি আছোঁ। মই পুৱা 10টাত দোকানত আহোঁ, পাব্লিকৰ কাম কৰোঁ, আৰু ৰাতি মই ঘৰলৈ যাওঁ। এইবাৰ মানে মই ভোটৰ কাৰণে নহয়, তথাপি আপোনালোকে যেতিয়া আছে, আপোনালোকৰ মাধ্যমত, আপোনালোকৰ টাইম 8 আপোনালোকৰ মাধ্যমত মই 21 মানকাছৰ LAC, মই ৰকুনুজ্জামান, গোটেই ধুবুৰী সমষ্টিৰ, আমাৰ ধুবুৰী সমষ্টিত 10টা MLA সমষ্টি আছে। ধৰক মানকাছৰ, ইয়াত চাৰমাৰা, ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ, বিলাসীপাৰা পূব, বিলাসীপাৰা পশ্চিম, এইবিলাক আপোনাৰ গোৱালপাৰা পূব, গোৱালপাৰা পশ্চিম আৰু জলেশ্বৰ, এই 10টা সমষ্টি মিলাই আমাৰ MP সমষ্টি হয়। ইয়াত মানে মোটামুটি আপোনাৰ 18.5 লাখ ভোট আছে, তাৰে মোটামুটি 2526টা আপোনাৰ চেণ্টাৰ আছে। মই চেণ্টাৰবিলাক ইয়াৰ আগতে চাইছোঁ, কিন্তু নমিনেশ্যন ছাবমিট কৰাৰ পিছত মই যোৱা নাই। মই এটা চিনাৰী ল'লোঁ, মানে এটাই কাৰণ, এইবাৰ মই থিয় হৈছোঁ মানে জানিবলৈ, অহাবাৰ আমি ভালকৈ নামিম। দিনৰ কাৰণে মই এইটো এক্সপিৰিয়েঞ্চ এটা ল'লোঁ, আৰু আপোনালোক আহিছে, ভাল লাগিল, মিডিয়া আহিছে। আপোনাৰ দোকানত এতিয়া বহুত মানুহ আহে বা গ্ৰাহক আহে, গ্ৰাহকসকলক কয়নে নাই ভোট বিচাৰে? বিচৰা নাই, মই বিচৰা নাই, মানে এনে এওঁলোকে মানে কথা বতৰা কয়, মানুহ কোৱা নাই তো, মানুহ নাজানেই মই কেণ্ডিডেট।
আপোনালোকে যেতিয়া আছে মই তেতিয়া ভাবি লৈছোঁ ময়ে কেণ্ডিডেট। তাৰমানে এনেকুৱা নেকি আপোনাৰ ঘৰৰ ওচৰত মানুহে নাজানে যে আপুনি নাজানে আপোনালোকে মানে হয়তো মানে গম পাইছে, কিন্তু এনে মানুহ নাজানে। কিন্তু নাজানে এইটো এটা আছে, ইলেকশ্যন কমিশ্যনৰ তৰফৰ পৰা মানে এটা মানে প্ৰচাৰো দিয়া নাই, দিব লাগিছিল। এইটো ইলেকশ্যন কমিশ্যনৰ অলপ এটা দায়িত্ব আছে যে কেইটা কেণ্ডিডেট, কিন্তু আজিলৈকে মানে মানুহ নাজানে আৰু এনেকুৱা এটা কথা। তেখেত আছিল ৰুকুমুজ্জামান লাবলু। মই আগতে কৈছোঁ এওঁ এইবাৰ লোকসভা নিৰ্বাচনৰ যিগৰাকী নিৰ্দলীয় প্ৰাৰ্থী, তেখেত পাঞ্চিং মেচিনৰ ছবি লৈ এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নামিছে। কিন্তু তাৎপৰ্যপূৰ্ণ কথা যে এইগৰাকী সোণৰ ব্যৱসায়ী আজি মাত্ৰ 2টা দিন বাকী আছে যদিও তেওঁ কিন্তু নিৰ্বাচনৰ যি প্ৰচাৰ, এই প্ৰচাৰ কাৰ্যত ব্যস্ত হোৱা নাই বা তেওঁ নিৰ্বাচনৰ বাবে কোনো ধৰণৰ প্ৰচাৰ কৰা নাই। তেওঁ আমাক জানিবলৈ দিয়া মতে কেৱল মাত্ৰ নিজৰ পৰিচয়টো এইবাৰ কেনেকৈ আচলতে আগন্তুক দিনত তেওঁ এনেকৈ নিৰ্বাচনত আগবাঢ়িব, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব, তাৰ কিছু অভিজ্ঞতা ল'বলৈ আচলতে এইদৰে প্ৰাৰ্থীগৰাকীয়ে এইবাৰ নিৰ্বাচনত নামিছে